বৰালিমাৰী বজাৰত ইফকো ইউৰিয়া কোম্পানীৰ কৃষকৰ মাজত সজাগতা সভা। মৰিগাঁও জিলাৰ বৰালিমাৰী বজাৰত আজি ইফকো কোম্পানীৰ তৰফৰ পৰা কৃষকসকলৰ সজাগতা সভা অনুষ্ঠিত হয়। এতিয়াৰে পৰা ড্ৰোনৰ সহায়ত মাত্ৰ 2 মিনিটতে এবিঘা মাটি স্প্ৰে কৰিব পাৰিব বিভিন্ন ধৰণৰ ঔষধ। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে কৃষিৰ বিভিন্ন ক্ষেত্ৰতো পৰিৱৰ্তন আহিছে। শ্ৰমিকৰ পৰিৱৰ্তে মাত্ৰ 2 মিনিটতে এবিঘা মাটিত বিভিন্ন ধৰণৰ ঔষধ স্প্ৰে কৰিব পাৰিব ইফকো ইউৰিয়া কোম্পানীৰে আজি উলিয়াইছে ড্ৰোন স্প্ৰে মেচিন। প্ৰতি বিঘা মাটিত ন্যূনতম খৰচত ড্ৰোন স্প্ৰে মেচিন ভাড়াত ল'ব পাৰিব কৃষকে। সভাখনত ড্ৰোন উৰুৱাই কৃষকসকলৰ সৈতে মত বিনিময় কৰে কোম্পানীটোৰ বিষয়ববীয়াসকলে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। মোৰ নাম পাৰ্থ শইকীয়া, কেটেজাৰ প্ৰপাৰ্টি লিমিটেড। মোৰ সহকৰ্মী তেখেত মণিপুৰৰ পৰা আহিছে, অসমীয়া শিকিছে, বেয়া নাপাব তাৰ কাৰণে। আমি আজি বিশেষ সময় আপোনালোকৰ কম নহয় জানো? ইফকো কথা আপোনালোকে নিশ্চয় শুনিছে, ইফকো ইউৰিয়া ব্যৱহাৰ কৰিছে, DAP ব্যৱহাৰ কৰিছে। মাটিত বহুত প্ৰকাৰৰ আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি আহিছোঁ। সাৰটো আমাক লাগিব, হয়তো গম পায় না, গম নাপায় নে নাজানো, কিন্তু আপোনালোকে জানি থ'ব লাগে 20 বছৰৰ আগতে বা 10 বছৰৰ আগতে 5 বিঘা ইউৰিয়া দিওঁতে যিটো উৎপাদন হৈছিল, আজি সেইটো হয়তো 50 কেজি 60 কেজি দিব লগা। আজি ইয়াত উপস্থিত হৈছোঁ মেইনলি যে আমাৰ নেনো ইউৰিয়া, নেনো DAP, নেনো ফাৰ্টিলাইজাৰবিলাক যে আহিছে, সেইখিনি প্ৰমোট কৰিবৰ কাৰণে আমি ড্ৰোন লৈ আহিছোঁ। চিনাকি কৰাই দিছোঁ প্ৰণীতা চৰকাৰ, আমাৰ মৰিগাঁও জিলাৰে এগৰাকী নামো ড্ৰোন দিদি হয়। তেখেতে এইখিনি এৰিয়াত ড্ৰোন সেৱাটো আগবঢ়াব, মিনিমাম এটা চাৰ্জ ল'ব, খেতিয়কৰ কম খৰচাত যাতে অধিক স্প্ৰে কৰিব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। আৰু আজি সেই উপলক্ষে তেখেতৰ এটা এৱাৰনেছ কৰাবৰ কাৰণে, খেতিয়কৰ মাজত এৱাৰনেছটো ক্ৰিয়েট কৰিবৰ কাৰণে আমি ড্ৰোনখন অলপ দেৰি চলাই দেখাইছোঁ আৰু খেতিয়কক আকৰ্ষিত কৰিছোঁ যাতে তেওঁলোকে ড্ৰোন ব্যৱহাৰ কৰে, ড্ৰোনৰ যোগেদি আমাৰ নেনো ইউৰিয়া আৰু নেনো DAP যাতে ব্যৱহাৰ কৰে। সেইটো নেকি যিটো আমাৰ পৰম্পৰাগত ইউৰিয়াৰ যিহেতু বহুত বেয়া গুণাগুণ আছে, মাটিত বহুত নষ্ট কৰে, পৰিৱেশটো হানি কৰে, সেই ক্ষেত্ৰত আমি নেনো ইউৰিয়া আৰু নেনো DAP আমি খেতিয়কক ব্যৱহাৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ।